ঐতিহাসিক বিছা গাঁৱত নতুন বিছা ৰজা বিছা মুংডাংগাম চিংফৰ অভিষেক অনুষ্ঠান সম্পন্ন। তিনিচুকীয়া জিলাৰ ঐতিহাসিক বিছা গাঁৱত শনিবাৰে চিংফৌ জনগোষ্ঠীৰ মুখিয়াল তথা নতুন বিছা ৰজাৰ অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হয়। পান চিংফৌ ছাত্ৰ সন্থা, চিংফৌ জাতীয় পৰিষদ, চিংফৌ উন্নয়ন পৰিষদ, চিংফৌ মহিলা সংগঠন আৰু ৰাজ পৰিয়ালৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে অভিষেক অনুষ্ঠান। প্ৰয়াত বিছা ৰজা বিছা নং চিংফৌৰ স্থানত বিছা ৰজাৰ জ্যেষ্ঠ পুত্ৰ বিছা মুংডাংগাম চিংফৌক নতুন বিছা ৰজা তথা চিংফৌ জনগোষ্ঠীৰ মুখিয়াল হিচাপে আনুষ্ঠানিক ঘোষণাৰ অৰ্থে এই অভিষেক অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰয়াত বিছা ৰজা বিছা নং চিংফৌলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে চিংফৌ মহিলা সংগঠনৰ তৰফৰ পৰা সমবেত সংগীত পৰিৱেশন কৰে। চিংফৌ জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দই চিংফৌ জনগোষ্ঠীৰ নতুন মুখিয়াল তথা ৰজা বিছা মুংডাংগাম চিংফৌক ৰাজকীয় সাজপাৰ পিন্ধাই ৰাজ অভিষেক কৰে। সঞ্জীৱ উলুপ আৰু গুমচেং চিংফৌৱে আঁত ধৰা অনুষ্ঠানটোত মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসম অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ এক উল্লেখনীয় দিশ। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জগত চাংমায়ে চিংফৌ জাতি আৰু বিছা ৰজাৰ ইতিহাস সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক জগত চাংমাইৰ সংগৃহীত আৰু সম্পাদিত বিছা ৰজা বিছা নং চিংফৌৰ সৰ্বনীল জীৱনৰ বৰ্ণিল ইতিহাস সম্বলিত ব্যক্তিক্ৰমী গ্ৰন্থ বিছা ৰজাৰ পেৰাত আবদ্ধ ইতিহাস আৰু সাহিত্যিকগৰাকীৰ ৰচিত চিংফৌ জাতি আৰু বিছা ৰজাৰ ইতিবৃত্ত নামৰ তথ্য সমৃদ্ধ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ উন্মোচন কৰা হয়। অনুষ্ঠানত নৱ প্ৰতিষ্ঠিত ৰজাক ১৫০ৰো অধিক সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনায়। মাৰ্ঘেৰিটাৰ পৰা বিকি দাসৰ ৰিপৰ্ট। মই আজি ৰাইজৰ মৰম যিহেতু পাইছোঁ, আজি মই বহুত আনন্দ হৈছোঁ। ৰাইজে ইমান মৰম দিছে মোক, আৰু আজি পবিত্ৰ দিনত মোক যোনটো ৰজা হিচাপতে অভিষেক কৰা, সেইটো চবৰ দল সংগঠন আৰু আমাৰ পৰিয়ালবৰ্গই তেখেতৰ প্ৰচেষ্টাত আজি মোক যোনটো ৰজা অভিষেক কৰা হৈছে, তাই আমাৰ ফেমিলিক আৰু আমাৰ দল জাতীয় সংগঠনকেইটাক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াতে যিমান দল সংগঠন যিমানখিনি ইয়াত আহিছে, উপস্থিত হৈছে, আশীৰ্বাদ দিছে, আৰু চৰকাৰ প্ৰশাসন ফালৰ পৰা আৰু আমাৰ লোকেল বিধায়ক ভাস্কৰ শৰ্মা তেখেতে আশীৰ্বাদ তেখেতে দিছে। গতিকে মোৰ আজিৰ বহুত ঐতিহাসিক বহুত দিন হিচাপত মই আজি বহুত ভাল লাগিলে। যিটো মাৰ্ঘেৰিটা তথা তিনিচুকীয়া জিলাৰ কাৰণে তথা সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন, যে সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় তথা অসম তথা ভাৰতবৰ্ষত বিশেষভাৱে চিনাকি বিছা ৰজা বিছা নং চিংফৌৰ মৃত্যুৰ পিছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ বিছা মুংডাংগাম চিংফৌক আজি অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ল। আৰু এই পবিত্ৰ অনুষ্ঠানত মোৰ দুখনকৈ গ্ৰন্থ, এই দুইখন গ্ৰন্থ বিছা ফেমিলিটোৰ ওপৰত, চিংফৌ জনগোষ্ঠীটোৰ ওপৰত যিহেতুকে ৰচিত, গতিকে এই চিংফৌ জনগোষ্ঠীৰ ওপৰত প্ৰাধান্য দি ৰচনা কৰা গ্ৰন্থ দুইখন, এখনৰ নাম হ'ল বিছা ৰজাৰ পেৰাত আবদ্ধ ইতিহাস, আলোকচিত্ৰৰে আলোকপাত,
আৰু দ্বিতীয়খন গ্ৰন্থ হ'ল চিংফৌ জাতি আৰু বিচাৰ ৰজাৰ ইতিবৃত্ত। এই দুইখন গ্ৰন্থ আমাৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা তথা আমাৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত আয়ুক্ত তেখেতে উন্মোচন কৰিলে। আৰু মই ক'বলৈ পাই ভাল পাওঁ যে বিচাৰ ৰজাৰ পেৰাত আবদ্ধ ইতিহাস নামৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখন মই পূৰ্বতে ক'ৰবাত দেখা বা এনেধৰণৰ গ্ৰন্থ আছে বুলি মই ধাৰণা কৰা নাই। ই সম্পূৰ্ণ নতুন এটা পদ্ধতিৰে এই গ্ৰন্থখন আমি ৰচনা কৰিছোঁ, অৰ্থাৎ ৰচনা নহয়, মই সংকলিত তথা সম্পাদকে, অৰ্থাৎ বিচাৰ ৰজাৰ যি ৰাজভঁৰালৰ যিটো পেৰা, সেই পেৰাটোক মই উদঙাই দি তাত যিবিলাক সম্পদ তেওঁলোকে সাঁচি ৰাখিছিলে, যেনেকৈ পুৰণি আহোম ৰজা দিনৰ সা সম্পত্তি, আহোম ৰজা দিন, ইংৰাজৰ শাসনকাল বা অন্যান্য যিবিলাক তেখেতসকলৰ বিশেষ সম্পদ, সেই সম্পদৰাজিক উলিয়াই আনি জনমানসত তাক প্ৰদৰ্শন কৰা আৰু তাৰ লগে লগে চিংফৌ জাতিটোক উজ্জীৱিত কৰি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি যাতে এটা মিউজিয়াম বা যাদুঘৰ, চিংফৌসকলৰ চিংফৌ জাতীয় যাদুঘৰ বিচাৰ ৰজা বিচাৰ নং চিংফৌৰ নামত যাতে হ'ব পাৰে, তাৰ বাট মুকলি কৰিবৰ কাৰণে এই গ্ৰন্থখন বিশেষভাৱে প্ৰণয়ন কৰা হ'ল। আৰু আজি আমি অতি সুখ পাইছোঁ, আনন্দ পাইছোঁ যে আজি বিধায়ক মহোদয়ে এই সভাতে ঘোষণা কৰিলে যে বিচাৰ ৰজা বিচাৰ নং চিংফৌৰ নামত এটি চিংফৌ জাতীয় মিউজিয়াম বা যাদুঘৰ প্ৰতিষ্ঠা কৰাৰ তেওঁ আগভাগ ল'ব। আৰু মই ভাবোঁ যে মই এই অশেষ কষ্ট কৰি প্ৰণয়ন কৰা এই গ্ৰন্থখনিৰ যি মই কষ্ট কৰিলোঁ, সেই কষ্ট মোৰ সাৰ্থক হৈছে।